নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ঠেলামৰা মধ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু আমি বৰ্তমান দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰা মধ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা, কিয়নো আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু চূড়ান্ত পৰীক্ষা ইতিমধ্যে প্ৰথম দিনৰ পৰীক্ষা সমাপ্ত হ'ব, ভিতৰত পৰীক্ষা চলি আছে। এতিয়াও আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঠেলামৰাৰ পৰিৱেশ আৰু ঠেলামৰা মধ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু চূড়ান্ত পৰীক্ষাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষা দিবলৈ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল। আৰু খন্তেক সময় পিছতে তেখেতলোকৰ প্ৰথম দিনাৰ প্ৰথমটো পৰীক্ষা সমাপ্ত হ'ব আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম আপোনালোকক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথাও আমি জনাৰ চেষ্টা কৰিম। পৰীক্ষা কেনেকুৱা হৈছে, কেনেকুৱা আছিলে প্ৰশ্ন কাকত, প্ৰতিটো বিষয়ে আমি ছাত্ৰ ছাত্ৰীৰ পৰা জনাৰ চেষ্টা কৰিম। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰাৰ পৰা। আৰু এয়া হৈছে ঠেলামৰা মধ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। আৰু ইতিমধ্যে পৰীক্ষা প্ৰায় সমাপন হ'বহি আৰু যিসকল অভিভাৱিকাসকল তেখেতলোকে ছাত্ৰ ছাত্ৰীৰ অপেক্ষাত ৰৈ আছে বিদ্যালয়ৰ বাহিৰত, বিদ্যালয়ৰ যি খেলপথাৰ, এই খেলপথাৰত। সঁচাই প্ৰত্যেকে নিজৰ ছাত্ৰ ছাত্ৰীক লৈ আজি ব্যস্ত হৈ পৰিছে, নিজৰ সন্তানক লৈ ব্যস্ত হৈ পৰিছে, কিয়নো নিজৰ সন্তানে যাতে ভাল ফলাফল প্ৰাপ্ত কৰে তাৰ কাৰণে সকলোৱে আজি অহৰহ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা জনাৰ চেষ্টা কৰিম। লক্ষ্মীনাথ বেজবৰুৱা একাডেমি। ভালে হৈছে। মই এইখন স্কুলৰ পৰাই ঠেলামৰা হাই ছেকেণ্ডেৰী। ভালেই হৈছে। ৰঙাগড়া হাই ছেকেণ্ডেৰী স্কুল। ৰঙাগড়া হাই ছেকেণ্ডেৰী স্কুল। ভালে হৈছে আৰু ইমান ভাল হোৱা নাই, মোটামুটি হৈছে। হা কমন মানে ভালে হৈছে, ইমানো ভাল হোৱা নাই, মানে যে আমাৰ পঢ়াৰ নিচিনা ভাল হোৱা নাই। চব ৰঙাগড়া হাই ছেকেণ্ডেৰী। গুলজাৰ হুছেইন। ভাল হৈছে, ভাল। ৰঙাগড়া হাই ছেকেণ্ডেৰী হয়। হয় ভালে হৈছে। লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা। ঠিকে আছিলে। ইতিমধ্যে শুনিলে আমি ছাত্ৰ ছাত্ৰীৰ মনৰ কথা জানিলোঁ, তেখেতলোকে পৰীক্ষাত কেনেকুৱা পালে, প্ৰশ্ন কাকত কেনেকুৱা আছিলে, এই কথাখিনি আমি জানিলোঁ। আৰু ইয়াতে কেইবাগৰাকী অভিভাৱক বা বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকলো আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আমি প্ৰথমতে এগৰাকী অধ্যক্ষ আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি প্ৰথম দিনৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে, কি ক'ব? প্ৰথম দিনৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। আমি আশাবাদী ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে ভালদৰে ফলাফল কৰিব পাৰিব আৰু আগন্তুক যিকেইটা পৰীক্ষা আছে সেইখিনি পৰীক্ষাও আমি ভাল হ'ব বুলি আশাবাদী। হয়, ইতিমধ্যে শুনিলে অধ্যক্ষগৰাকীয়ে জনাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষা দিছে সকলোৰে পৰীক্ষা ভাল হৈছে বুলি তেখেতে মত পোষণ কৰিছে। আৰু যিকেইটা পৰীক্ষা আগলৈ দিবলগীয়া আছে ছাত্ৰ ছাত্ৰীয়ে সেইসমূহ পৰীক্ষাও ভাল হ'ব বুলি তেখেতে মত পোষণ কৰিছে। আৰু ইয়াত আৰু অভিভাৱক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আজি প্ৰথম দিন। ইতিমধ্যে পৰীক্ষা সমাপ্ত হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা এতিয়ালৈকে বুজখিনি ল'ব পৰা নাই। আশা কৰোঁ যিসকলে গোটেই বছৰ মন পুতি পঢ়িছে তেওঁলোকৰ ভালেই হ'ব। আৰু অৱশ্যে দিনে দিনে শিক্ষা ব্যৱস্থাটো যিটো অলপ মডাৰেট কৰিছে, যে সেইফালৰ পৰা দেখা যায় যে বৰ্তমান 5% বাঢ়ি গৈছে আৰু ষ্টুডেণ্টৰ কম্পিটিটিভ মাইণ্ডটো আগতকৈ বহুত উন্নত হৈছে। গতিকে পৰীক্ষা নিশ্চয় ভাল হ'ব বুলি এটা আশা কৰা যায়। আৰু কি ক'ব আজিৰ দিনটোত? পৰীক্ষা মোটামুটি শেষ হ'ল। এতিয়া আশা কৰিছোঁ চবৰ ভালেই হ'ব। নতুন চেণ্টাৰটো এইবাৰ নতুন আহিছে, নতুন দিছে এইবাৰ, চবে মোটামুটি ভাল হ'ব বুলি আশা কৰিছোঁ। হয়, ইতিমধ্যে আমি বিভিন্নজনৰ মনৰ কথা জানিলোঁ আৰু এয়া আমি ঠেলামৰাৰ পৰিৱেশ দেখুৱালোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।